নমস্কাৰ মই মোৰ জীৱনত প্ৰথমবাৰ কালি এক নতুন অভিজ্ঞতাৰ কথা ক'ম দেই। কথাটো এনেকুৱা, আমাৰ কালি সকলোৱে গম পায় 6 মাইলৰ লিলি হোটেলত আছিলে আমাৰ যোগদান কাৰ্যসূচী জ্ঞানশ্ৰী। তাৰপিছতে কি হ'ল, তাত কেইবাজনো হ'ল। তাৰপৰা খবৰ দিলে 3টা বজাৰ পৰা মিটিং আছিলে, আমাক 2টা বজাত খবৰ দিলে। তাৰপিছতে গ'লোঁ, কিন্তু মিটিংখন দিছিলে বেলেগত, তাৰপৰা আকৌ চেঞ্জ কৰিবলগীয়া হ'ল। গ'লোঁ, তাৰপিছত লগৰজনীয়ে সুধিছে লিলি হোটেল চিনি পায়? মই বোলো পাওঁ, মোৰ মনত আছে 6 মাইলৰ ব্ৰিজৰ মাথাত। তাৰপিছতে তাই নামিলোঁ, তাৰপৰা ক'লে 6 মাইলত নামিলোঁ, টুকটুকিত গ'লোঁ, গৈ পেলাই নামিলোঁ আৰু সেই মোৰ লগৰজনী যায় পাঞ্জাৱৰ ইফালে। তাৰপিছতে মই বোলো ক'লে যোৱা তুমি? বোলে এইফালে। মই বোলো নহয় এইফালেহে, কাৰণ মই অহা যোৱা কৰি থাকোঁতে সদায় দেখোঁ ন। তাৰপিছতে গ'লোঁ, যোৱাৰ পিছত আৰু যিয়ে নহওক মানে ভয়ে ভয়ে গৈছোঁ। তাত যোৱাৰ পিছত কি হ'ল, সোমালোঁ, সোমাই কৰি লোৱাৰ পিছত আৰু যেতিয়া আমাৰ মিটিং চিটিং হ'ল, তাতে এজন সাংবাদিক পালোঁ। সাংবাদিকটো বহুত গৈছে, প্ৰায় সাংবাদিককে চিনি পাওঁ। তাৰপিছত তাৰে এজন সাংবাদিকে মোক ক'লে বোলে বাইদেউ যোৱা আপোনাক লগ পাব লাগিব। মই বোলো ঠিক আছে দিয়া। মই ভাবিছোঁ কিবা কিবি কথা বতৰা পাতিব। তাৰপিছতে আৰু খোৱা বোৱা কৰিলোঁ, মিটিং চিটিং ভাগিলে খোৱা বোৱা কৰিলোঁ। কৰাৰ পিছত আৰু কৈছে আহকচোন আপোনাক সাক্ষাৎকাৰ এটা ল'ম। তাৰপিছতে মই ক'লোঁ কি ল'বা? কোনো কথা নাই বতৰা নাই, ঘপকৈ যদি কৈ দিয়া, মইতো আৰু ইমান মানে নাজানো নহয়। ঘৰৰ ভিতৰত ভিডিঅ' বনাই থকা সেইটো বেলেগ কথা নহয় জানো? কৈছে নহয়, আপোনাৰ মনত যি আহিব তাকে ক'ব, আমি প্ৰশ্ন কৰিম, এনেকৈ ক'লে। তাৰপিছতে মই বোলো হ'ব দিয়া। তাৰপিছত ইমান মানুহ ন, মানুহৰ মাজত আৰু মইতো থতমত খামেই, কিবা বোলো কোৱা তোমালোকে? নাই বোলে আমি সুধিম, আপুনি কৈ দিলেই হ'ল। তাৰপিছতে মই ক'লোঁ এনেই কিন্তু মোৰ মানে কি হয়, আমাৰ যেতিয়া গাঁৱৰ কিছুমান সমস্যা থাকে তেতিয়া মিডিয়াবিলাকক মাতি আনি কিছুমান দেখুওৱা হয় ন, তেতিয়া কিন্তু মোক ক'বলৈ দিলে তেনেকৈ মই সমজুৱাভাৱে কৈ পাইছোঁ অকলে, লগত মানুহ থাকে। কিন্তু কালি যেতিয়া মোক সাক্ষাৎকাৰটো ল'লে তেতিয়া মানে মোৰ কি হ'ল জানেনে, অকলে ল'লে। মোৰ আৰু ভয়ো লাগিছে, লাজো লাগিছে, ইছ ৰাম কিনো হ'ব। তথাপিও লাজমান কাটি, আৰু তাতে ইমান ডাঙৰ হোটেল নহয় জানো, যি হ'ব হ'ব গাই দিলোঁ। আৰু মই ভাবিছোঁ কি নতুন অভিজ্ঞতা যিহেতু, আৰু কেনেকুৱা আহিছে আপোনালোকে ক'ব দেই। মানে একে চমুৱাই পেলাই কৈছোঁ, আৰু নহ'লে ভালো নালাগে ন, কি যদি ভুল হৈ যায়, ভুল হ'লেতো আৰু একদম মুখটো ধুই পেলাব, এনেও কমেণ্টত মোক ধুয়ে থাকে। গতিকে মই ভাবিলোঁ কি মোৰ নতুন অভিজ্ঞতা যিহেতু, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মোৰ কথাখিনি কোৱা হৈছেনে নাই দেই, আপোনালোকে ক'ব। গতিকে বন্ধু বান্ধৱীসকল একে চমু কৰি থৈছোঁ, আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ, চাওকচোন। উজনি অসমত কিছু সংগঠন, পাবত গজা সংগঠন, যি সংগঠন নেকি আমাৰ হিমন্ত বিশ্ব চৰকাৰৰ তলত থাকে, যিটো ঘৰৰ তলত থাকি পেলাই এইবিলাক দম্ভালনি মাৰি আছে, সেইবিলাকো কিন্তু সেই মিয়াই সজা। উজনি অসমৰ বাদে আমাৰ নামনি অসমৰ ছাইডে মিয়া বঙালী এইবিলাক মানে নাই, কিন্তু উজনি অসমত কিছু সংগঠন, পাবত গজা সংগঠন, যি সংগঠন নেকি আমাৰ হিমন্ত বিশ্ব চৰকাৰৰ তলত থাকে, হিমন্ত বিশ্ব চৰকাৰৰ আঙুলিৰ ঠাৰাত নাচি থাকে, তেওঁলোকেহে মিয়া বঙালী মানে অকল মিয়া মিয়া মিয়া, তেওঁলোকৰ এইবিলাকেই তেহেঁতৰ কাম। তেওঁলোকৰ নিজৰ কামটো নিজে কৰিব নোৱাৰে। এইখিনিতে ক'বলৈ গ'লে মানে একেবাৰে লাজ লগা কথা, তেওঁলোকে যিটো ঘৰত বাস কৰে, যিটো ঘৰৰ তলত থাকি পেলাই এইবিলাক দম্ভালনি মাৰি আছে, সেইবিলাকো কিন্তু সেই মিয়াই সজা। গতিকে কি ক'ব আৰু, সময়ত মানে হেৰিত দেখা যাব কি হয়, হয়নে নহয়? কিন্তু তেওঁলোকৰ মতেইটো হ'লে নহ'ব। ইলেকশ্যনৰ আগে আগে তেওঁলোকে এইবিলাকে ইছ্যু লৈ পেলাই মানে হুলস্থুল এটা সৃষ্টি কৰে। আৰু দেখিছাই তেওঁলোকৰ কিছুমান পাবত গজা সংগঠন এতিয়াও কিন্তু মানে জেলৰ ভিতৰতে আছে, কিন্তু তেওঁলোকে এতিয়াও তেওঁলোকক ন্যায় দিব লাগে বা উলিয়াই দিব লাগে বুলি তেওঁলোকৰ লগৰকেইটাকে তেওঁলোকে কোৱা নাই। কিয় হোৱা নাই সাহস? কাৰণ তেওঁলোকে 2 নম্বৰী কৰি জেলত সোমোৱাটো হয়। আচলতে মিয়া ইছ্যুটো লৈ পেলাই তেওঁলোকে এইবিলাক কৰি আছে। ইলেকশ্যনৰ আগে আগে তেহেঁতে এইখিনি কৰিয়ে থাকিব। আকৌ ইলেকশ্যন শেষ হোৱাৰ পিছতে কি কৰে, তেওঁলোক চব আকৌ মিহল হৈ যায়। কোনেও আমাক শিকাই দিয়া নাই যে অসমখন ভাগ কৰা, সেইটো আমাক কোনেও কোৱা নাই। আমি এটাই আহ্বান কৰোঁ, সকলো মিলিজুলি যেনেকেই আছে তেনেকেই থাকক, হয়নে নহয়? সেইটোতো আমাক শংকৰদেৱে কৈ থৈ যোৱা নাই যে ভাগ হয়, এয়া মিয়া এয়া মুছলমান, এইবিলাকতো আমাক কোৱা নাই ন। সকলো হিন্দু মুছলমান মিয়া সকলো আমাৰ মানে কি সমিল মিলেৰে থকাটোৱে আমি মানে বিচাৰোঁ, আৰু সেইটোৱে মুঠতে আমাক শান্তি লাগে। দেখিলেনে বাৰু? আৰু আপোনালোকে ক'ব দেই, মই বাৰু কোৱা কথাখিনি হৈছেনে নাই। তেওঁলোকে যিখিনি প্ৰশ্ন কৰিছে সেইটোতো আপোনালোকে শুনা নাই বা নুশুনেও নহয় জানো, নিউজততো সেইখিনি নেদেখায়, আৰু মই যিখিনি কৈছোঁ সেইটোহে। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু চাই কেনে পালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। মোৰ বাৰু কথাখিনি কোৱা হৈছেনে নাই, আৰু যদিও ভুল হৈছে আপোনালোকে শিকাই দিব বা মানে কি আৰু শুধৰাই ল'ব যদি ভুল হৈছে। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।